আজি আপোনালোকক জনাবলৈ চেষ্টা কৰিম মই ৰাহু গ্ৰহৰ অতিকৈ পচন্দৰ খুবেই প্ৰিয় পাঁচটাকৈ ৰাশিৰ বিষয়ে নমস্কাৰ জনাইছোঁ। মই কৌস্তভমণি শৰ্মা আপোনালোকৰ ওচৰত লৈ আহিছোঁ বিশেষ ৰাশিফল। ৰাহু গ্ৰহক সাধাৰণতে বেয়া গ্ৰহ বুলি কোৱা হয়। ৰাহু গ্ৰহ ছায়া গ্ৰহ। ৰাহু গ্ৰহৰ প্ৰভাৱত মানুহৰ জীৱন তছ নছ হৈ যাব পাৰে। ৰাহু গ্ৰহৰ প্ৰভাৱত মানুহৰ বহু পৰিমাণে অসুবিধা হ'ব পাৰে, বিভিন্ন প্ৰকাৰে অশান্তি আনিব পাৰে জীৱনত। এনেধৰণৰ কথাটো আমি সাধাৰণতে শুনিয়ে থাকোঁ। আজি ক'ম ৰাহু গ্ৰহৰ ভাল কেইটামান প্ৰভাৱৰ বিষয়ে, যি প্ৰভাৱ শুনিলে আপোনালোকেও নিশ্চয়কৈ এক চমৎকাৰী প্ৰভাৱ বুলি ভাবিব। আৰম্ভ কৰিছোঁ বিশেষ ৰাশিফল। জ্যোতিষশাস্ত্ৰত সাধাৰণতে নিষ্ঠুৰ গ্ৰহ, ক্ৰূৰ গ্ৰহ বা অতিকে সাংঘাতিক ভয়ানক গ্ৰহ বুলি কোৱা হয় ৰাহু গ্ৰহক। সেই বিশ্বাসটি কিন্তু সম্পূৰ্ণ সঠিক নহয়। ৰাহু গ্ৰহই যে কেৱল দুৰ্ঘটনাই দিয়ে, দুখ কষ্টই দিয়ে বা বিভিন্ন অসুবিধাই দিয়ে সেয়া নহয়। ৰাহু গ্ৰহ জন্মকুণ্ডলী যদি মিত্ৰ ৰাশিত অৱস্থান কৰে তেনেহ'লে এজন দৰিদ্ৰ ব্যক্তিকো সফলতাৰ উন্নতিৰ শিখৰলৈ লৈ যাব পাৰে এই ৰাহু গ্ৰহই। গতিকে আপোনাৰ দৃষ্টিভংগীৰ ওপৰত নিৰ্ধাৰণ কৰে ঘটনাটো প্ৰকৃততে কি হৈছে। যি নহওক, ৰাহু গ্ৰহত শাস্ত্ৰত কোৱা হয়, জ্যোতিষশাস্ত্ৰৰ মতে ৰাহু গ্ৰহক নিষ্ঠুৰ বা ক্ৰূৰ গ্ৰহ বুলি বিশ্বাস কৰা হয়। সেই বিশ্বাস বিভিন্ন প্ৰকাৰে কিছু কিছু ক্ষেত্ৰত না কৰিব পাৰি বা নহয় বুলি ক'ব পাৰি। কাৰণ বিশেষ আজি মই 6টা ৰাশিৰ কথা ক'ম, যিকেইটা ৰাশি ৰাহু গ্ৰহৰ অতিকৈ প্ৰিয় ৰাশি। যিকেইটা ৰাশিৰ ওপৰত ৰাহু গ্ৰহৰ প্ৰভাৱ সুন্দৰভাৱে এক ভাল ফলাফল তেওঁলোকৰ আহে, যদিহে জন্মকুণ্ডলীত ৰাহু গ্ৰহ তেওঁলোকৰ বেয়া অৱস্থাত নাই। আৰম্ভ কৰিছোঁ। আপোনালোকৰ সুবিধাৰ অৰ্থেই এই বিশেষ ৰাশিফলসমূহ মই আপোনালোকক দিবলৈ আৰম্ভণি কৰিছিলোঁ। নিশ্চয়কৈ আপোনালোকে ভাল পাব। আপোনালোকৰ মৰম, আদৰ, আশীৰ্বাদ মূৰত লৈ আগবাঢ়িছোঁ। মা কামাখ্যাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। মা কামাখ্যা দেৱীক জনাইছোঁ অজস্ৰ প্ৰণিপাত, যাতে মা কামাখ্যাই সকলোৰে সুন্দৰ নিশ্চয়কৈ পৰিস্থিতিসমূহ আপোনালোকে মনে বিচৰা ধৰণে দিয়ে, মনে বিচৰা ধৰণে আশা আকাংক্ষাই পূৰ্ণতা লাভ কৰি তাৰ বাবে প্ৰাৰ্থনা জনাওঁ সদায় মা কামাখ্যাৰ শ্ৰীচৰণত। মা কামাখ্যাক আপোনালোকেও দৈনিক প্ৰণাম কৰিব। নিশ্চয়কৈ আপোনালোকৰ সুন্দৰ হৈ আহিব জীৱন ধাৰণ প্ৰণালী। জয় মা কামাখ্যা আপোনালোকে কমেণ্টত লিখিব পাৰে। বৃষভ ৰাশিৰ কথা ক'ব বিচাৰিছোঁ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কথা ক'ম। আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কেৱল আপোনালোকৰ বাবেই ভিডিঅ'সমূহ প্ৰস্তুত কৰি আছোঁ। মনোবল সম্বল কেৱল আপোনালোক। কাৰণ ইউটিউবত ভিডিঅ' বনোৱাত কেতিয়াবা অসুবিধা আহে, যদিহে ভিউজসমূহ নাহে বা দৰ্শকসকলে ভিডিঅ'সমূহ শ্বেয়াৰ নকৰে তেনেহ'লে বনাবলৈ মন নাযায়। যি নহওক, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি মই আশাৰে বাট চাইছোঁ। বৃষভ ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ, যাৰ কাৰণে ৰাহু গ্ৰহ হৈছে আপোনাৰ শুক্ৰ গ্ৰহৰ ঘনিষ্ঠ বন্ধু, যাৰ বাবে অতিকৈ শুভ প্ৰভাৱ বৃষভ ৰাশিত দেখুৱাই ৰাহু গ্ৰহই। পাৰ্থিৱ সুখ দিয়ে আৰু বিশেষভাৱে সুন্দৰভাৱে পৰিচালনা কৰি লৈ যোৱাত সহায় কৰে ৰাহু গ্ৰহই। আনফালে বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ হঠাৎ অৰ্থপ্ৰাপ্তি, কৰ্মৰ সম্ভাৱনা বৃদ্ধি, সম্পদ বৃদ্ধি হয় বুলিও কোৱা হয়। বিশেষভাৱে মাটি সম্পত্তি, যান বাহন ইত্যাদিৰ বাবে অন্তৰ্ভুক্ত হৈ পৰে ৰাহু গ্ৰহৰ কৃপাদৃষ্টি। ৰাহু গ্ৰহৰ কৃপাদৃষ্টিত সমাজত স্বতন্ত্ৰ পৰিস্থিতিও বা পৰিচয় গঢ়ি উঠে বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ সকলো ধৰণৰ আৰাম বিলাসিতা প্ৰদান কৰে ৰাহু গ্ৰহই, শুক্ৰ গ্ৰহই। এয়া আপোনালোকে জানিছিলেনে? নিশ্চয়কৈ জনা নাছিলে। গতিকে কেৱল আপোনালোকৰ বাবেই লৈ আহিছোঁ এই বিশেষ ভিডিঅ'। আপোনালোকে শ্বেয়াৰ কৰিব বুলি মই আশাবাদী। এবাৰ আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বুধৰ ৰাশি হৈছে মিথুন। বুধ গ্ৰহ এই ৰাশিত সুউচ্চ হিচাপে বিবেচিত হয়। ৰাহু গ্ৰহ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ জন্ম
কুণ্ডলীত বুদ্ধিভিত্তিক ক্ষমতাক উন্নীত কৰে। তাৰ লগতে সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা, বাক পটুতা পোনপটীয়াকৈ অসাধাৰণ কৰি তোলে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে। লেখালেখি, গণনা, বিপণন বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰে মিথুন ৰাশিৰ জাতক জাতিকাসকলে কেৱল ৰাহু গ্ৰহৰ কৃপাদৃষ্টিত, বুধ গ্ৰহৰ কৃপাদৃষ্টিত সফলতা অৰ্জন কৰিব পাৰে। সেয়া আপোনালোকে জানিছিলেনে? নিশ্চয়কৈ কমেণ্টত জনাব। কন্যা ৰাশি, কন্যা ৰাশিৰ কথা ক'ব বিচাৰিছোঁ। কন্যা ৰাশিৰ গ্ৰহ হৈছে বুধ। বুধ গ্ৰহ কন্যা ৰাশিৰ স্বামী গ্ৰহ, যাৰ বাবে ৰাহু গ্ৰহ আপোনালোকৰ বাস্তৱবাদী কৰি তোলে আপোনালোকক ৰাহু গ্ৰহৰ কৃপাদৃষ্টিয়ে। ৰাহু গ্ৰহ এই ৰাশিত শত্ৰু বিনাশ কৰে বুলি কোৱা হয় আৰু শত্ৰু বিনাশী হৈ উঠে, যাৰ অৰ্থ শত্ৰুই ইচ্ছা কৰিলেও আপোনাৰ কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। এয়া হৈছে ৰাহু গ্ৰহৰ কন্যা ৰাশিৰ ওপৰত আশীৰ্বাদ। পোনপটীয়াকৈ ব্যৱসায়িক কৌশল বিভিন্ন ধৰণৰ ক্ষেত্ৰত পাৰদৰ্শী কৰি তোলে কন্যা ৰাশিক। বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা, বেপাৰ বাণিজ্য ইত্যাদিত সফলতা দিয়ে ৰাহু গ্ৰহই। মকৰ ৰাশি, মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শনি আপোনাৰ বিশেষভাৱে শুভ। শনি গ্ৰহ শুভ হোৱাৰ লগে লগে অধ্যৱসায় আৰু কৰ্তৃত্ব প্ৰদান কৰে। ৰাহুৰ শুভভাৱে আপোনালোকৰ জাতক জাতিকাসকলৰ বাবে, মকৰ ৰাশিৰ বাবে কৰ্মক্ষেত্ৰত উল্লেখযোগ্য সফলতা দিয়ে আৰু বিশেষভাৱে প্ৰশাসনিক দিশত ক্ষমতা তেওঁলোকৰ থাকে। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ সদায় যুক্তিগত হয় বুলি কোৱা হয়। ৰিয়েল লাইফত তেওঁলোকে অতি ওপৰলৈ যাব পাৰে। নিশ্চয়কৈ ওপৰৰ মাল বুলি কথাষাৰ আছে নহয় অসমত, গতিকে নিশ্চয়কৈ উচ্চতাৰ শিখৰত আপোনালোকে যাব পাৰিব। বিশেষভাৱে মকৰ ৰাশিৰ জাতক জাতিকাসকল পৰিশ্ৰম আৰু প্ৰত্যাশাই তেওঁলোকক ভাল ফল দিয়ে বুলি কোৱা হয়। আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি শনি অধিপতি হোৱাৰ লগে লগে দূৰদৰ্শী কৰি তোলে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলক। ৰাহু গ্ৰহৰ শুভ দৃষ্টিৰে আপোনালোকৰ শ্বেয়াৰ বজাৰ, মাৰ্কেটিং বিভিন্ন ক্ষেত্ৰত মুনাফা অৰ্জন কৰাব পাৰে ৰাহু গ্ৰহই। গতানুগতিক ধাৰাৰ প্ৰবাহিতভাৱে কুম্ভ ৰাশিৰ জাতক জাতিকাসকল আগবাঢ়ি যাব পাৰে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল উন্নতিৰ শিখৰ বা উন্নতিৰ জখলা বগাবলৈ হ'লে বিশেষভাৱে ৰাহু গ্ৰহৰ শুভ দৃষ্টিৰ প্ৰয়োজন। যদিহে আপোনাৰ জন্মকুণ্ডলীত ৰাহু গ্ৰহৰ অশুভ দৃষ্টি চলি আছে, তেনেহ'লে কিন্তু এই বিশেষ ৰাশিফলে কাম নিদিব। গতিকে আপোনাৰ জন্মকুণ্ডলী যদি চাব বিচাৰে, যোগাযোগ কৰিব বিচাৰে, স্ক্ৰীণত দেখা নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। কোন গ্ৰহৰ কি ভাৱত আছে, কোন গ্ৰহৰ প্ৰতিকাৰ কৰিব লাগিব, কি ধৰণৰ দান দক্ষিণা কৰিব লাগিব, কি ৰঙৰ কাপোৰ কোনদিনা ধাৰণ কৰিলে ভাল শুভ প্ৰভাৱ আহিব, পৰীক্ষাৰ ক্ষেত্ৰত সফলতা কি ধৰণে আনিব পাৰি, চাকৰি প্ৰাপ্তিত সমৃদ্ধি কি ধৰণে আনিব পাৰি, বিবাহত বাধা কি ধৰণে আঁতৰাব পাৰি ইত্যাদিৰ বাবে যোগাযোগ কৰিব পাৰে। সকলোৰে শুভ হওক, মংগলময় হওক তাৰে প্ৰাৰ্থনা মা কামাখ্যাৰ শ্ৰীচৰণত জনাইছোঁ। মা কামাখ্যাই সকলোৰে সমৃদ্ধি আনিব, অগ্ৰগতি আনিব। জয় মা কামাখ্যা।